সরকারি দৰমহা সময়মতে কিন্তু সময়মতে উপস্থিত নহয় বিষয়া কৰ্মচাৰী। আজি আমি এনকেটিভি প্লাছ আহি উপস্থিত হৈছো কাৰ্যবাহী অভিযন্তা গড় কাপ্তানী বিভাগ বিলাসীপাৰা মহকুমা টেৰিটৰিয়েল পথ সংমণ্ডল। সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ সাংবাদিক আছে, তেওঁ দেখাব যে সেই পৰিৱেশটো দেখাব যে এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD বিলাসীপাৰা। এয়া আমি পৰিৱেশটো দেখাইছো। এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD বিলাসীপাৰা সাব ডিভিশন। চকী কিন্তু সম্পূৰ্ণৰূপে খালী। এয়া চকী সম্পূৰ্ণৰূপে খালী। আমি যদি আনটো ফালে যাওঁ, আমি ভিতৰলৈ সোমাই যাম। ভিতৰলৈ সোমাই যাই আমি দেখিম পৰিৱেশটো যে সময় হৈছে 10 বাজি, মোৰ সতীৰ্থই দেখাব সময় হৈছে 10 বাজি 4 মিনিট। 10 বাজি 4 মিনিট, কিন্তু বিষয়া কৰ্মচাৰী দুজনহে মাত্ৰ। বৰ্তমানলৈকে এই যি কাৰ্যালয় আছে, কাৰ্যালয়ত বিষয়া কৰ্মচাৰী দুজন আছে। প্ৰথমতে আপোনাৰ কি পদবীত আছে আপুনি? মইতো এনে কিছত আছো, কিন্তু মানে ফৰগেটত আছো। ইয়াতে মানে চাইডত আছিলো, ইয়াতে লৈ আছে। কিমানজন কৰ্মচাৰী আছে আপোনালোকৰ? কিন্তু মই হিচাপটো ক'ব নোৱাৰিম কিমানজন আছে। কেইটা বজাত আহে? মই 9:25 আহি আপুনি 9:25 আহি অফিচ কৰিলে। ধন্যবাদ জনাইছোঁ। আৰু এজন বৰ্তমানে আহি পাইছে, জাষ্ট আহি পাল। আপোনাৰ ডেজিগনেশ্যনটো জানিব বিচাৰিছোঁ। জুনিয়ৰ এছিষ্টেণ্ট। বিষয়া কৰ্মচাৰী কিমানজন আছে? বিষয়া কৰ্মচাৰীটো টোটেল বাহিৰ মাষ্টাৰৰ লেভেলত মিলি 40জন আছে। 40জন। কিন্তু মেক্সিমামখিনি আপোনাৰ ফিল্ড ষ্টাফে হয়। মাষ্টাৰ হ'ল আপোনাৰ ছেকশ্যন এছিষ্টেণ্ট, জুনিয়ৰ। অফিচত কিমানজন থাকে? অফিচত আমাৰ 10জনমান থাকে। 10জনমান থাকে। আপোনালোক দুজনহে আহি পাইছে, হয়। ৰাইট? হয়। কেতিয়া আহি পাব লাগে অফিচত? অফিচত 10টাৰ ভিতৰত আহি পাব লাগে। সাধাৰণ টাইম 10টাৰ ভিতৰত আহি পায় বাৰু, কিন্তু আজি অলপমান দেৰি হৈছে। আৰু আমাৰ অফিচত কি হয়, মানে অফিচত দেৰিলৈকেও কাম চলে, বহুতখিনি দেৰিলৈকে কাম চলি থাকে। আমাৰ বিশেষকৈ একাউণ্ট ব্ৰাঞ্চ হওক বা ইয়াতে হওক কাম চলি থাকে। কেতিয়াবা দেওবাৰেও কাম চলে, সেইকাৰণে অলপমান দেৰি হৈছে। চৰকাৰী দৰমহাখিনি আপোনালোকে সময়মতে পায়, সকলোৱে সময়মতে পায়। পায়। কিন্তু চৰকাৰে যিখিনি সময় বান্ধি দিছে সেই সময়ত আপোনালোকে উপস্থিত নহয়, কিয়? উপস্থিতটো হৈছে, আপুনি হৈছে, মেক্সিমামে নহয়, কিয়? আহি পাব, গাড়ীৰো অসুবিধা থাকে বা কিবা থাকে, আপুনি আহি পাব। আৰু মই ক'লো বাকী মেক্সিমাম কামখিনি আপোনাৰ মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হওক, যিখিনি ছাইডত থাকে তেওঁলোক আহি পাওঁ, মানে তেওঁলোকে ছাইডত যায়, ছাইডৰ ৰিপৰ্ট লৈ আহি তেওঁলোকে ইয়াত আহি ৰিপৰ্ট দিয়ে, বা তাৰপিছতহে আমাৰ মেক্সিমাম কামখিনি তাৰপিছত পিছবেলা বেছিভাগ কাম আমাৰ ইয়াতে বেছি ভাবেনে যে কিবা অসুবিধা সন্মুখীন হ'ব পাৰে এনেকৈ দেৰিকৈ আহিলে? সেইটোতো হয় বাৰু, কিন্তু আমাৰ কামবিলাকো চলি থাকে। কাম কোনো নীতি নিৰ্দেশক মানি নচলে নেকি আপোনালোকৰ কাৰ্যালয়? চলে। আমাৰ ইয়াতে কোনো ধৰণৰ কামটো পেণ্ডিং নাথাকে। কোনো ইয়াতে কোনো এটা নিৰ্দিষ্ট সময় বান্ধি দিছে, সেইটো বান্ধি দিছে, কিন্তু বাকীবিলাকে আহি পাব। আৰু মইতো জুনিয়ৰ হয়। চৰকাৰে সময়সীমা বান্ধি দিয়ে ঠিকে প্ৰতিটো চৰকাৰী কাৰ্যালয়ত, কিন্তু কাণসাৰ নাই এই যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ। মই আকৌ চকী মেচসমূহ দেখাম যে ইয়াতে একাউণ্ট অফিচাৰৰ ইয়াতে ফলক লগোৱা আছে। মোৰ সতীৰ্থ সাংবাদিকে দেখাব যে এয়া একাউণ্ট অফিচাৰ, কিন্তু ভিতৰ চৰা কিন্তু খালী। ভিতৰ চৰা সম্পূৰ্ণ খালী। আনফালে যদি দেখাওঁ মই একাউণ্ট ব্ৰাঞ্চো আছে। একাউণ্ট ব্ৰাঞ্চক দেখাম মই। একাউণ্ট ব্ৰাঞ্চৰ ভিতৰ চৰা খালী। এয়া একাউণ্ট ব্ৰাঞ্চ, আৰু একাউণ্ট ব্ৰাঞ্চৰ ভিতৰ চৰা মোৰ সতীৰ্থ সাংবাদিকে দেখাব একাউণ্ট ব্ৰাঞ্চৰ ভিতৰ চৰা খালী হৈ আছে। আৰু যদি মই আনটো ফালে দেখাওঁ যে টেকনিকেল ব্ৰাঞ্চ, য'ত সম্পূৰ্ণ যি যন্ত্ৰপাতি টেকনিকেল, সেই সম্পূৰ্ণ টেকনিকেল ব্ৰাঞ্চৰ ইয়াৰ ফলক আৰু ভিতৰ চৰা চাওক সম্পূৰ্ণৰূপে খালী। আমি এনকেটিভি প্লাছে এই চৰকাৰী কাৰ্যালয়সমূহত অভিযান চলাইছো। সময়মতে চৰকাৰী বিষয়া কৰ্মচাৰী আহি উপস্থিত হয় নে নহয় চৰকাৰী কাৰ্যালয়সমূহত, কিন্তু সম্পূৰ্ণ যেন ফপলা স্বৰূপ বিলাসীপাৰা সমজিলাৰ যিসমূহ চৰকাৰী কাৰ্যালয় আছে, আমি একাধিক্ৰমে দেখাব আৰম্ভ কৰিছো, সম্পূৰ্ণৰূপে কিন্তু খালী পাইছো। কৰবাত যদি এজন আহিছে, কৰবাত দুজন আহিছে, সময়মতে কিন্তু উপস্থিত হোৱাৰ যেন সিহঁতৰ সময় নাই। বিভিন্ন অজুহাত, কোনোবাই গাড়ীৰ কাৰণে দেৰি হৈছে, কোনোবাই বতৰৰ কাৰণে দেৰি হৈছে, কোনোবাৰ গা বেয়া, এনেকুৱা বিভিন্ন অজুহাত লৈ তেওঁলোকে উপস্থিত হয় কাৰ্যালয়ত, কিন্তু দৰমহা কিন্তু সময়মতে তেওঁলোকে নাপালে বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। আমি পৰৱৰ্তী সময়ত এনকেটিভিৰ বাতৰি এনেদৰে চলাই যাম। এতিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এই বিষয়া
সকলৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।